কালকেতু কাউকু মহারাজ দৈবকীরে বিবাহৰ দিনা হোৱা তৈপ্যবাণী বোধ কৰো তোমাৰ নহয় অবিদিত মহারাজ এটি কৰি সাতি সন্তান হত্যা কৰাৰ পাছতো গোকুলত ৰাম কৃষ্ণ কেনেকৈ জীয়াই থাকে বুজিছো ভালদৰে বুজিছো এইবিলাক দেৱতাৰ চালনা মহারাজ আৰু ইয়াৰ মূলতে আছে বসুদেৱ দৈবকী মহারাজ আনিছো সংবাদ মই সেই দুৰ্দান্ত শিশুৰ বসুদেৱ আৰু দৈবকীয়ে প্ৰতাৰণা কৰি গোকুলত লুকুৱাই ৰাখিছে অষ্টম সন্তানক সঁচা কথা কালকেতু মহারাজ দৈবকীৰে অষ্টম সন্তান যশোদা পুত্ৰ নহয় ই মাত্ৰ প্ৰতাৰণা তেন্তে এই কথা মহাৰাজে জানিব পাৰিছে কিন্তু কালকেতু মহাৰাজ সামান্য শিশু নহয়তো অঘাসুৰ বকাসুৰ ধেনুকাসুৰ আৰু বলম্বাসুৰ হান খেনা লাগে উতনা কুহি কৰিলে নিধন গোৱালন লৰাকৈ ইমান অহংকাৰ আৰু মোৰ সহ্য নহয় কালকেতু মহাৰাজ সেই কলিয়া কৃষ্ণক নিধন নকৰালৈকে মোৰ আৰু নহব শান্তি এইবাৰ মহাৰাজে মোৰ ওপৰত অৰ্পণ কৰক কৃষ্ণ কালকেতু মহাৰাজ সুদূৰত কোনো কাৰোবাৰ মধুৰ কণ্ঠস্বৰ মহাৰাজ যোৱা ততালিকে বিচাৰ কৰা মহাৰাজ সুদূৰত দেৱৰ্ষি নাৰদে আমাৰ ৰাজসভালৈ কৰিছে আগমন দেৱৰ্ষি নাৰদ যোৱা কালকেতু সন্মানেৰে লৈ আহা কৃষ্ণ ৰূপে দৈবকীত ভৈলায় অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ কৃষ্ণ গোপাল করুণাময় রাম রাব হরি নারায়ণ 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 আহক দেৱৰ্ষি আপোনাৰ আগমনে
পবিত্র করিলে মোরে মথুরা নগর। দেবরক্ষী মহারাজ। এখন গ্রহণ কর। মহারাজর জয় হোক। দেবরক্ষী মহারাজ গোকুলর রামকৃষ্ণর চিন্তায় মুখ অস্থির কৰি তুলিছে। মোর মোর সকলো বীর বীৰাংগনা সেই রামকৃষ্ণই নিধন কৰিলে। নারায়ণ নারায়ণ। মোৰ মোৰ এই চক্ষুত টোপনি নোখোৱা হৈছে। কওক দেৱৰক্ষী, কি উপায়েৰে সেই রামকৃষ্ণক নিধন কৰিব পৰা যায়? মহারাজ আছে ইয়ার সহজ উপায়। সহজ উপায়? ও মহারাজ, আপুনি আপুনি চতুৰ্দশী তিথিৰ দিনা ধনু যজ্ঞৰ কৰক আয়োজন আৰু সেই যজ্ঞলৈ মহাৰাজ আপুনি ৰামকৃষ্ণকো কৰক নিমন্ত্ৰণ। রামকৃষ্ণ হা মহাৰাজে। আৰু যেতিয়াই তেওঁলোক আহিব তেতিয়া সহজেই দুয়োকে নাৰায়ণ। বেশ দেৱৰক্ষী, ইয়াৰ বাহিৰে মহাৰাজৰ অন্য উপায় নেদেখো মই। এবে আমি বিদায়হে মাগিছো। যাওক দেৱৰক্ষী। নারায়ণে নারায়ণে। এ শুনা শুনা কংসৰাজ মুহুৰ বচন, এবা তুমি ৰামকৃষ্ণক কৰে নিমন্ত্ৰণ। আৰে কৰিব নোৱাৰা যদি ৰামকৃষ্ণক নিধন। নাৰায়ণে এ ৰামকৃষ্ণৰ হাতে তোমাৰ মিলিব মৰণ। নাৰায়ণ নাৰায়ণ। কালকেতু মহারাজ শুনিলা নহয় দেৱৰক্ষীৰ কথা? অহা চতুৰ্দশী তিথিৰ দিনা ধনুযজ্ঞৰ কৰা আয়োজন। ৰামকৃষ্ণক মতাই আনি অচিৰেই নিধন কৰিব পৰা যাব। মহারাজ এতিয়া যোৱা বন্দী বসুদেৱক লৈ আনাগৈ। ভাল মহারাজ। এইবাৰ কংসই যে ভয়ানক জালৰ সৃষ্টি কৰিছে, সেই জালৰ পৰা ৰামকৃষ্ণ সহজে ওলাই আহিব নোৱাৰে। বসুদেৱ, কওক ৰাজন। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান কি এতিয়াও জীৱিত? আৰু তাৰে ভয়ত মহাপৰাক্ৰমী ৰজা তুমি কম্পমান। বসুদেৱ, প্ৰতাৰণা কৰিছা মোক। তুমি বিশ্বাসঘাত। বিশ্বাসঘাত প্ৰতাৰণা বিশ্বাসঘাতকতা কৰিছা তুমি। তোমার পৈতৃক পুত্রকে মুখ আনি দিয়ার অঙ্গীকার করেছিলাম।
এতিয়া কোৱা বহুদে কোন নীতিমতে তুমি তোমাৰ প্ৰতিজ্ঞা নীতি তোমাৰ মুখত নীতিৰ কথা শোভা নাপায় ৰাজন বহুদে তুমি কোন অধিকাৰত মোৰ নীতিৰ বিচাৰ কৰিলা তথাপিতো কওঁ শুনা মই প্ৰতিজ্ঞা পালিবৰ হেতু সদায় প্ৰস্তুত আৰু প্ৰতিজ্ঞা পালনৰ হেতু এটিকৈ সতী পুত্ৰ তোমাৰ হাতত অৰ্পণ কৰিম আৰু তাৰ পাছত কি তোমাৰ সঁচাই কন্যা সন্তান জন্ম হৈছিল তুমি কি দেখিছিলা ৰাজন বুজিছো ভালদৰে বুজিছো মই প্ৰতাৰিত সঁচা কথা কোৱা বহুদেৱ দৈৱকীৰ কোলাত থকা সেই কন্যা সন্তান ক'ত পাইছিলা শুনা ৰাজন সেই কন্যা ৰত্ন আছিল নন্দৰাণী যশোদাৰ দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা ৰত্ন আনি বসুদেৱে কংসৰ নাৰকাত ঘৃতাহুতি কৰিছিল প্ৰদান কিয় এনে বিশ্বাসঘাতকতা কৰিলা বসুদেৱ শুনা ৰাজন তুমি এই জানো মোক বিশ্বাসঘাতক হ'বলৈ বাধ্য কৰোৱা নাই আৰু তোমাৰ ৰাজভক্তই জানো মোক বিদ্ৰোহী কৰি তোলা নাই প্ৰবঞ্চক ৰজাৰ প্ৰজাইহে বিশ্বাসঘাতকতা কৰে সেই কথা ভালদৰে জানিবা ৰাজন তথাপিতো বসুদেৱ তুমি মোক ধন্যবাদ দিয়া এতিয়াও যে তুমি জীয়াই আছা এতিয়াও যে তোমাৰ মাংস শিয়াল চিকালে ভক্ষণ কৰা ক্ষমা কৰিবা ৰাজন তোমাৰ কথা বিশ্বাস কৰিব নোৱাৰো জীৱন মৰণৰ গৰাকী তুমি নোহোৱা কিমান পৰাক্ৰমী ৰজা হৈও এটি সামান্য শিশুৰ ভয়ত তুমি কম্পমান নাভাবিবা বসুদেৱ এটি সামান্য শিশুৰ হাতত এই কংস পৰাস্ত হ'ব বুলি বাৰু তথাপিতো আজি তোমাৰ মুক্তি কালকেতু বসুদেৱৰ বাণ খুলি দিয়া হঠাৎ এই ৰাজ অনুগ্ৰহৰ কাৰণ কি ৰাজন গোকুলৰ পৰা মোক ৰামকৃষ্ণক আনি দিয়া অসম্ভৱ ৰাজন এই ৰাজ মুকুট তাৰেই পুৰস্কাৰ কোনো দ্ৰব্যৰ প্ৰয়োজন নাই ৰাজন ভালদৰে ভাবিছো বসুদেৱ এই ৰাজ মুকুট কংসৰ অনুগ্ৰহ মথুৰাৰ ৰাজ সিংহাসন সকলো তোমাৰ লোক দেখুৱাবা ৰাজন এই বসুদেৱে কোনোদিনে লোকৰ দ্ৰব্যলৈ আশা কৰা নাই আৰু নকৰে তেতিয়া কি হ'ব জানা বসুদেৱ জানো ৰাজন যাৱজ্জীৱন কাৰাগাৰত থাকিব লাগিব কাৰাগাৰলৈ আৰু ভয় কিহৰ তোমাৰ অধীনৰ অৰ্ধেক শতাংশ আজি কাৰাগাৰতেই আবদ্ধ তালৈ আৰু ভয় কিহৰ কালকেতু মোক যথাস্থানলৈ লৈ বলা কালকেতু মহারাজ
বিশাল সমস্যাৰ পৰা মোক আজি কোনে উদ্ধাৰ কৰিব কাক পঠিয়াম কোনে আনি দিব ৰামকৃষ্ণক গকুলৰ পৰা কালকেতু দিয়া মোক ইয়াৰ এটি হিত উপদেশ মহারাজ মই ভাবো গুণী জ্ঞানী অকুৰেই এই কাৰ্য সমাপন কৰিব পাৰিব অকুৰ কাৰণ অকুৰৰ কথা ৰামকৃষ্ণই কেতিয়া আৰু মানা কৰিব নোৱাৰে মহাৰাজ উত্তম পৰামৰ্শ কালকেতু উপযুক্ত সেনাপতি তুমি এই ভোজৰাজ কংসৰ কালকেতু নকৰি পলম অতি শীঘ্ৰে অকুৰক লৈ আনাগৈ আদেশ নিৰুধাৰ্য মহাৰাজ এইবাৰ কংসই অদ্ভুত বেহুৰ ৰচনা কৰিছে তাক ভেদ কৰা শক্তি কাৰোৱেই নাই ৰামকৃষ্ণহে নালাগে হত ৰাম কৃষ্ণ আহিলেও তাক ভেদ কৰিব নোৱাৰে মহারাজ প্ৰণিপাত গ্ৰহণ কৰিব অকুল তোমাক এটি মহান কাৰ্যৰ বাবে মাতি পঠালো কওক মহাৰাজ কেনে মহান কাৰ্য সমাধান কৰিব পাৰো শুনা অকুল মহাৰাজ অহা চতুৰ্দশী তিথিৰ দিনা ধনুযজ্ঞৰ মই কৰিছো আয়োজন সেই ধনুযজ্ঞত নানা ধৰণৰ খেল ধেমালিৰ উপৰি নানা ধৰণৰ খাদ্য দ্ৰব্যৰ লগতে মল্ল যুদ্ধৰো কৰিছো আয়োজন মহাৰাজ গতিকে অকুল তুমি আজি এই গকুললৈ গৈ নন্দ ৰজাক নিমন্ত্ৰণ দিয়াৰ উপৰিও ৰামকৃষ্ণক নিমন্ত্ৰণ জনাই লগত লৈ আহাগৈ ভাল মহাৰাজ এই মোৰ সোণালী সুযোগ এই সুযোগতে ৰামকৃষ্ণ দৰ্শন কৰি মই মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিম মহাৰাজ অকুল মই আজিয়েই গকুললৈ যাত্ৰা আৰম্ভ কৰিম উত্তম মহাৰাজ উত্তম অকুল তুমি এতিয়াই গকুললৈ যাত্ৰা আৰম্ভ কৰা ভাল মহাৰাজ মই এতিয়া আহিলো কালকেতু মহারাজ অচিৰেই পূৰ্ণ হ'ব মোৰ মনৰ কামনা উৎসৱ কৰা মহোৎসৱ কৰা কালকেতু